Hello friends, welcome to my YouTube channel Partho Mesloi. আজিৰ এই ভিডিঅ'টিৰ যোগেদি আপোনালোকে এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন লাভ কৰিব আৰু এই ইনফৰমেশ্যনটি আমাৰ সকলোৰ বাবে অতি প্ৰয়োজনীয় হয় সেইবাবে ভিডিঅ'টি কাইন্ডলি স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব আৰু যিসকল বন্ধুৱে নতুনকৈ মোৰ ভিডিঅ' চাই আছে আপোনালোকক এটা অনুৰোধ কৰিম মোৰ ভিডিঅ'টি চোৱাৰ পাছত আপোনালোকৰ যদি মোৰ ভিডিঅ'টি ভাল লাগে আৰু আগন্তুক দিনত মোৰ ভিডিঅ'সমূহ চাব বিচাৰে তেনেহলে কাইন্ডলি এই YouTube চেনেলটি সাবস্ক্ৰাইব কৰি ল'ব যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই আৰু লগত থকা বেল আইকনটি প্ৰেছ কৰি ল'ব ইয়াৰ লগতে সকলো ভিউয়াৰ্ছক এটাই ৰিকুৱেষ্ট কৰিম মোৰ ভিডিঅ'টি যদি আপোনালোকৰ ভাল লাগে কাইন্ডলি লাইক এটা কৰি দিব কিয়নো আপোনালোকে দিয়া এটা লাইক মোৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ হয় মই ইনস্পিৰেশ্যন পাও হে লাইকসমূহৰ পৰা যেন আগন্তুক দিনত আৰু ভাল গুৰুত্বপূৰ্ণ ইনফৰমেটিভ ভিডিঅ' প্ৰস্তুত কৰি আনিব পাৰো আপোনালোকৰ বাবে মই বিভিন্ন চৰকাৰী চাকৰি চৰকাৰী আঁচনি আৰু চৰকাৰী ইনফৰমেশ্যন যিসমূহ আমি জনাটো আমাৰ বাবে অতি প্ৰয়োজনীয় তাৰ ওপৰত প্ৰতিদিনে নতুন ভিডিঅ'ছ আপলোড দি থাকো সেইবাবে মোৰ ভিডিঅ'ছবোৰ কাইন্ডলি ৰেগুলাৰলি চাব আৰু তাৰ উপৰি বিভিন্ন সোশ্যাল মিডিয়া প্ল্যাটফৰ্ম যেনেকৈ ফেসবুক হোৱাটছআপ ইনষ্টাগ্ৰামত শেয়াৰ কৰি দিব ইনফৰমেশ্যনসমূহ বা মোৰ ভিডিঅ'ছসমূহ যেন সকলো মানুহ তাত ইনফৰমেশ্যনসমূহ গৈ পায় আৰু আপোনালোকৰ মনত যদি চৰকাৰী চাকৰি অথবা আঁচনি সম্পৰ্কীয় কিবা প্ৰশ্ন আছে কাইন্ডলি মোৰ ভিডিঅ'ৰ কমেন্ট বক্সত লিখি দিব মই তাৰ উত্তৰ দিবলৈ ডেফিনেটলি চেষ্টা কৰিম সো বন্ধুসকল এতিয়াৰ উপলব্ধ নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ আজিৰ এই ভিডিঅ'টি আমাৰ সকলোৰে বাবে অতি গুৰুত্বপূৰ্ণ হয় বিশেষকৈ গ্ৰামাঞ্চলৰ বাসিন্দাসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ হয় কিয়নো আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইতিমধ্যে ঘোষণা কৰিছে সংবাদ মাধ্যমৰ যোগেদি যে হাই সেকেন্ডাৰী পৰীক্ষাটো শেষ হোৱাৰ পাঁচদিনাই নটিফিকেশ্যন আহিব গাঁও পঞ্চায়ত ইলেকশ্যনত আৰু এইবাৰ গাঁও পঞ্চায়ত ইলেকশ্যনত কোনো ৰাজনৈতিক দলৰ প্ৰভাৱ নাথাকে প্ৰতিজন ব্যক্তি যোনে যোগ্য হয় ইলেকশ্যন এটা কণ্টেষ্ট কৰাৰ বাবে গাঁও পঞ্চায়ত ইলেকশ্যন কণ্টেষ্ট কৰাৰ বাবে বাই দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া তেওঁ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব পাৰিব নিজাববীয়াকৈ এইটোৰ সুবিধা এটা হ'ব যে যিজন ব্যক্তি গাঁওখনৰ বাবে ভাল চিন্তা কৰে ভাল কাম কৰি আছে বা ভাল কাম কৰিব বিচাৰে তেওঁ এটা মানে আগভাগ ল'ব পাৰিব অংশীদাৰ হ'বলৈ পাৰিব এইটো ইলেকশ্যনৰ মাধ্যমে গাঁও পঞ্চায়তৰ প্ৰতিনিধি হৈ যেন গাঁওখনৰ উন্নতিৰ আগভাগ লয় ইয়াৰ উপৰি ধৰক কোনোবা যদি অৰাজনৈতিক ব্যক্তি আছে যিজনে ধৰক কাম কাজ ধুনীয়াকৈ কৰি আছে সমাজৰ ভাল চিন্তা কৰি আছে সমাজৰ বাবে কামখিনি কৰি আছে গাঁওখনৰ ডেভেলপমেণ্টৰ বাবে তেওঁ ইলেকশ্যন কণ্টেষ্ট কৰিব আহিব পাৰিব আৰু এই ক্ষেত্ৰত কি হ'ব গাঁৱৰ মানুহে এটা সুযোগ পাব যিজন যোগ্য ব্যক্তি তেওঁক ভোট দি জয়যুক্ত কৰাই আনিব নিজৰ প্ৰতিনিধি বনাব পাৰিব তেতিয়াহ'লে গাঁওখনৰ উন্নতি হ'ব কাৰণ এখন গাঁৱৰ উন্নতি নহ'লে যেতিয়ালৈ গাঁওসমূহৰ উন্নতি নহ'ব তেতিয়ালৈ কিন্তু আমাৰ ৰাজ্যখন আৰু আমাৰ দেশখনৰ উন্নতি নহ'ব সেইকাৰণে গাঁও পঞ্চায়তৰ মাধ্যমে গাঁওখনৰ উন্নতি হ'বলৈ এইটো এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত এই অসম চৰকাৰে গ্ৰহণ কৰিছে তাৰ বাবে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি সকলোৱে ধন্যবাদ দিব লাগে যে এইটো এটা ভাল পদক্ষেপ